বটদ্ৰা থানাত নতুন আইনৰ বিষয়ে সজাগতা সভা। সোমবাৰৰ পৰা দেশত প্ৰযোজ্য হ'ল ৩খন নতুন আইন। IPC, CRPCৰ ঠাইত BNS, BNSS, BSA কৰা হৈছে। উক্ত বিষয়ত বটদ্ৰা থানাৰ গাঁওৰক্ষী বাহিনীৰ ভৱনত এক সজাগতা সভা অনুষ্ঠিত হৈ যায়। বটদ্ৰা গাঁওৰক্ষী বাহিনীৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নতুনকৈ বলবৎ হ'বলগীয়া আইনৰ বিষয়ে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতা, ঢিং ৰাজহ চক্ৰৰ বিষয়া সৌৰভ কুমাৰ দাস, আইনজ্ঞ নজৰুল ইছলাম, নৱজ্যোতি বৰদলৈয়ে বিশদভাৱে বিৱৰণ দাঙি ধৰে। নতুন ফৌজদাৰী আইনত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ বিষয়ে ৩৭টা ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধক ভুক্তভোগী আৰু অপৰাধী উভয়ৰে ক্ষেত্ৰত লিংগ নিৰপেক্ষ কৰি তোলা হৈছে। ১৮ বছৰ তলৰ ছোৱালীৰ সৈতে দলবদ্ধ ধৰ্ষণ কৰিলে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড। ধাৰা ৭০ BNS। মিছা প্ৰতিশ্ৰুতি বা ছদ্মবেশত পৰিচয় দি যৌন কাৰ্যত লিপ্ত হোৱাটো এতিয়া অপৰাধমূলক কাৰ্য বুলি গণ্য কৰা হৈছে। ধাৰা ৬৯ BNS। ধৰ্ষণৰ বলি হোৱা এগৰাকী চিকিৎসাৰ প্ৰতিবেদন ৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়ালৈ প্ৰেৰণ কৰাটো চিকিৎসাকৰ্মীসকলৰ বাবে বাধ্যতামূলক। ধাৰা ৫১(৩) BNSS। প্ৰায় ২ শতাধিক ৰাইজ উপস্থিত থকা সভাখনত কেইবাগৰাকীও মহিলাই নতুনকৈ বলবৎ হ'বলগীয়া আইনখনৰ ওপৰত প্ৰশ্ন কৰি বিতংভাৱে জানি লয়। আজি আমাৰ বটদ্ৰা থানাৰ উদ্যোগত আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় তেখেতৰ উদ্যোগত আজি বৃহত্তৰ বটদ্ৰাৰ সকলো ৰাইজ, মহিলা আৰু VDPৰ সন্মানীয় সভাপতি সম্পাদকসকল, বিশিষ্ট ব্যক্তিসকল সকলোকে লৈ ৩খন যি নতুন আইন ভাৰত চৰকাৰে প্ৰণয়ন কৰিছে, এই ৩খন আইনৰ ওপৰত সজাগতা শিবিৰ আৰম্ভ কৰা হৈছে। আৰু এই সজাগতা শিবিৰত আমাৰ বিশিষ্ট অধিবক্তা দুগৰাকী আছে। তেখেতসকলে এই ৩খন নতুন আইনৰ ওপৰত পুংখানুপুংখভাৱে ৰাইজক বুজাই দিছে। ৰাইজেও প্ৰশ্ন সুধিছে আৰু তেওঁলোকে সম্পূৰ্ণ নতুন আইনৰ ওপৰত এতিয়া আভাস লৈছে। ভাৰতবৰ্ষ চৰকাৰৰ এই সংস্কাৰমুখী আইন, যিখন আইন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সহযোগিতাত আৰু ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়কসকল আৰু ভাৰতবৰ্ষৰ বিশিষ্ট ব্যক্তিসকল, ভাৰতবৰ্ষৰ জনসাধাৰণক লৈ তৈয়াৰ কৰা হৈছে। ই ব্ৰিটিছৰ যি আইন, সেই আইন আৰু ভাৰতবৰ্ষত নাথাকিব। উপনিৱেশিক আইন আৰু ভাৰতবৰ্ষত নাথাকিব। এতিয়া ভাৰতৰ জনতাৰ আইন থাকিব, য'ত থাকিব সততা, য'ত থাকিব নিৰপেক্ষতা, য'ত জনতাই ওচৰৰ পৰা আইনৰ সমূহ সুফল পাব, তাৰ সজাগতা শিবিৰ আজি আয়োজন কৰা হৈছে আৰু সি সাফল্যমণ্ডিতভাৱে সামৰণি মৰা হৈছে। আজি আমাৰ বটদ্ৰা থানাত যিখন নতুন আইন প্ৰৱৰ্তনৰ কাৰণে সজাগতা সভা আয়োজন কৰা হৈছিলে, সেই সজাগতা সভাত আহি নতুন আনন্দিত হৈছোঁ। কিয়নো ইয়াত আমাৰ প্ৰত্যেকজন নাগৰিকৰ পৰা আদি কৰি আমাৰ থানাৰ সকলোৱে যি ধৰণে বস্তুখিনি আয়ত্ব কৰিলে, এইখিনি আমি জানি পেলাই বহুত ভাল লাগিছে। আইন কিন্তু আইনেই আগৰখনেই, কিন্তু তাৰ নামটো অলপ চেঞ্জ হৈছে আৰু ছেকশ্যন 2 এটামান সাল সলনি হৈছে। 2-3টাত পানিছমেণ্টটো অলপ বৃদ্ধি কৰিছে আৰু আগত যিখিনি ব্যৱস্থা নাছিলে সেই ব্যৱস্থাখিনি এতিয়া নতুনকৈ কৰিছে। যিটো আমাৰ আগতে IPC আছিলে, ইণ্ডিয়ান পেনেল কোড, সেইটো আজিৰ তাৰিখত ভাৰতীয় ন্যায় সংহিতা বুলি পৰিচিত হ'ব। আৰু যিখন ক্ৰিমিনেল প্ৰচিডিউৰ কোড আছিলে, সেইখন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বুলি হ'ব। আৰু যিখন আমাৰ এভিডেন্স এক্ট আছিলে, সেইখন ভাৰতীয় সাক্ষ্য অধিনিয়ম হিচাপে পৰিচিত হ'ব আজিৰ পৰা। আৰু আজিৰ পৰা গোটেই ভাৰতবৰ্ষতে আমাৰ ভাৰতবৰ্ষৰ আইন প্ৰচলন হ'ব। এই 3খন আইন আজিৰ পৰা প্ৰচলন হ'ব। তাত কিছুমান এড কৰিছে, যিহেতু মহিলা আৰু ল'ৰা ছোৱালীৰ যিটো আইন আছে, সেইটোত অলপ ষ্ট্ৰিক্ট কৰিছে আৰু গোচৰবিলাক ঘৰগতীয়া কৰি চলিবৰ কাৰণে অলপ সুবিধা কৰি দিছে। আৰু মেট্ৰ'বা ছোৱালীৰ 161 ষ্টেটমেণ্ট ল'বলগীয়া হয়, তেতিয়াহ'লে আজিকালি ইলেক্ট্ৰনিক মাধ্যমতো ল'ব পাৰিব, মোবাইলৰ জৰিয়তে ল'ব পাৰিব। আৰু মেডিকেলৰ ক্ষেত্ৰত যদি ছোৱালীজনীয়ে কনচেণ্ট দিয়ে, তেতিয়া উইদিন 24 আৱাৰ্ছৰ ভিতৰত গৈ মেডিকেল কৰাব লাগিব আৰু আহি 7 দিনৰ ভিতৰত সেই মেডিকেল ৰিপৰ্ট কালেক্ট কৰিব লাগিব। নগাঁৱৰ পৰা বিভূতি বাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। কথা পাতি এনেকৈ দিছে।
তাত মাইকী মানুহ এগৰাকী উঠি আছে বা মতা মানুহজনো উঠি আছে। তেতিয়া কি আগৰ মানুহজনে যেতিয়া তাইক খেদি দিয়ে তেওঁ তোৰ নিচিনা মহিলা নালাগে, তাই যেতিয়া আইনত যেতিয়া গোচৰ দিয়ে সেইটো পিছত মানুহজনৰ ওপৰত আহিব নেকি? মানুহজনেতো তাই কিবা এটা দেখি পেলাই কিবা এটা গম পাই দিছে, যিহেতুকে তেনেকুৱা কেছ আমাৰ মহিলা সংঘত চলি আছে।